নমস্কাৰ দৰ্শক বন্ধুসকল আৰু অৰুণোদয় আঁচনিৰ আশাবাদী উপভোক্তাসকল আপুনি যদি অৰুণোদয় 3.0 অধীনত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে যদি আপোনাৰ একাউণ্টত পইচা অহা নাই তেন্তে আজিৰ এই ভিডিওটো আপোনাৰ বাবে আপুনি শেষলৈকে চাব যদি এতিয়ালৈকে লাইক কৰা নাই ভিডিওটো লাইক কৰিব গতিকে মই মিঠুৱে আজি আপোনালোকৰ আগত কিছুমান তথ্য দাঙি ধৰিম সেই তথ্যবিলাক যদি আপোনালোকে ষ্টেপ বাই ষ্টেপ ফলো কৰে তেন্তে এই আঁচনিৰ 1250 টকা আপোনালোকে লাভ কৰিব পাৰিব আৰু এই ভিডিওটোৰ জৰিয়তে আপুনি কিয় আপোনাৰ নাম ৰিজেক্ট হৈছে ৰিজেক্ট লিষ্ট আপুনি কেনেকৈ চাব লাগে ভুল থাকিলে আপোনালোকে অবজেকশন কেনেকৈ দিব আৰু পুনৰ আবেদনৰ সময়ত কি কি কৰিব লাগিব হেও মই এই ভিডিওটোত সম্পূৰ্ণ আপোনালোকক তথ্য দিম গতিকে আপোনালোকে এতিয়া মন কৰিব যে প্ৰথমতে কিয় পইচা অহা নাই অৰ্থাৎ ৰিজেক্ট হোৱাৰ কাৰণসমূহ মই আপোনালোকক এতিয়া জনাই যাম আপুনি আবেদন কৰিছিল ঠিকই কিন্তু ইয়াত আপোনাৰ যেটো ৰেশন কাৰ্ড সেই ৰেশন কাৰ্ডটো হয়তো ঠিক নাই কিবা ভুল আছে তাৰ পিছত আধাৰ নম্বৰ অথবা বেংক একাউণ্ট নম্বৰ আপোনাৰ মিসম্যাচ হৈ আছে নেক্সট আপোনালোকৰ হয়তো পৰিয়ালৰ আয় 2 লাখৰ ওপৰত বৰ্তমান সময়ত হৈছে সেইভাবে আপোনাৰ নামটো ৰিজেক্ট হ'ব পাৰে তাৰ পিছত আপোনালোকৰ বাসস্থানৰ প্ৰমাণ হয়তো নাই বা আগতে অন্য কোনো সৰকাৰি আঁচনি আপোনালোকে অলৰেডি পাই আছে তাৰ বাবে হয়তো আপোনাৰ এই আঁচনিৰ পৰা নামটো বাদ পৰিব পাৰে এইবোৰ কাৰণত আপোনাৰ নাম ৰিজেক্ট বেনিফিচিয়াৰী লিষ্টত অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে এই যিখিনি তথ্য মই আপোনালোকক দিলো তথ্যখিনি এবাৰ আপোনালোকে প্ৰিভিউ কৰি শুনক যদি আপোনালোকে বুজি নাপালে পুনৰবাৰ আপোনালোকে ব্যাক কৰি ভিডিওটো এবাৰ চাই লওক দ্বিতীয়তে ৰিজেক্ট লিষ্ট আপুনি কেনেকৈ চাব ৰিজেক্ট লিষ্ট চাবলৈ আপুনি পঞ্চায়তৰ সেক্ৰেটাৰী বা আপোনালোকে পঞ্চায়তৰ যিকোনো সদস্যক সুধিব পাৰে যদি গাঁও পঞ্চায়তত আপোনালোকে ৰিজেক্ট লিষ্ট নাপায় বা ৰিজেক্ট বেনিফিচিয়াৰী লিষ্ট আপোনালোকে নাপায় তেতিয়া আপোনালোকে ব্লকত যাওক ব্লকত আপোনালোকে নিজৰ নামটো চাই ল'ব পাৰিব লিষ্টখনত আৰু নাম পালে তাৰ কাষত ৰিজেক্ট হোৱাৰ কাৰণ ধুনিয়াকৈ দিয়াই থাকে যেনে আপোনালোকৰ ইনকাম এবভ লিমিট যদি ইনকাম বেছি হয় তাৰ পিছত আধাৰ মিসম্যাচ তো তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনাৰ ধুনিয়াকৈ নামটোৰ কাষত লিখা থাকিব ৰিজেক্ট হোৱাৰ কাৰণ বহুতে জানিব বিচাৰি আছিল যে মোৰ নামটো আছিল এতিয়া নাই কিয় ৰিজেক্ট হল কিয় নেপালো তো আপোনালোকে জানি ল'ব পাৰিব আৰু ভুল থাকিলে কি কৰিব আপুনি এতিয়া আপুনি অবজেকশন বা কাৰেকশন কৰিব লাগিব হেতু আপুনি কেনেকৈ কৰিব যদি আপোনাৰ নাম ভুলবশত ৰিজেক্ট হৈছে আপুনি পাব লাগিছিল তেন্তে সঠিক তথ্য আৰু আপোনালোকে প্ৰমাণপত্ৰ লৈ আপোনাৰ গাঁও পঞ্চায়তৰ অফিস তাৰ পিছত ব্লক অফিস বা সিএসসি সেন্টাৰলৈ আপোনালোকে যাব লাগিব ক্ষমা কৰিব সিএসসি সেন্টাৰত এই কাম নহয় আপোনালোকে ব্লক অফিস বা গাঁও পঞ্চায়তলৈ যাব লাগিব আৰু সংশোধনৰ বাবে আপোনালোকে অবজেকশন এপ্লিকেশন এখনো দাখিল কৰিব লাগিব যদি আপোনালোকে লিখিব নেজানে অবজেকশন এপ্লিকেশন তেন্তে এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনালোকক সাজেষ্ট কৰি দিম নেক্সট আপোনালোকৰ সংশোধন হোৱাৰ লগে লগে নতুন তালিকাত নামটো অন্তৰ্ভুক্ত হৈ যাব আৰু এতিয়া আপোনালোকে মই ভাবো সকলোখিনি তথ্য আপোনালোকে বুজি পাইছে মই যিখিনি কথা আপোনালোকক কলো সেইখিনি যদি আপোনালোকে ক্যাচ কৰিব পাৰিছে তেন্তে আপোনালোকে নিশ্চয় এই কামটো কৰিব পাৰিব নেক্সট আবেদন কেনেকৈ কৰিব অৰ্থাৎ ৰিএপ্লাই নিউ এপ্লাই আপোনালোকে কেনেকৈ কৰিব হেতু হৈছে মেইন এটা কথা চৰকাৰে শীঘ্ৰে আপোনালোকৰ পুনৰ আবেদন মুকলি কৰিব আৰু কেতিয়া কৰিব মই আপোনালোকক কৈ দিছো সেপ্টেম্বৰ মাহত কৰিব আৰু আপুনি কি কৰিব লাগিব হেতু হৈছে আপোনালোকৰ নতুন আবেদন ফৰ্ম আপুনি পূৰণ কৰিব লাগিব আয়ৰ প্ৰমাণপত্ৰ তাৰ পিছত আপোনালোকৰ বাসস্থান আধাৰ আৰু বেংকৰ পাছবুক আপোনালোকে ধুনিয়াকৈ তাত দিব লাগিব সংলগ্ন কৰিব লাগিব ফৰ্মখনৰ লগত আবেদনখন বা পত্ৰখন দাখিল কৰাৰ পিছত নিজৰ এপ্লিকেশন নম্বৰটো আপোনালোকে লিখি ৰাখিব বুজিছে নহয় এটা এপ্লিকেশন নম্বৰ থাকে ফৰ্মখনত সেইটো আপোনালোকে লিখি ৰাখিব বা ফটো মাৰি থৈ দিব আৰু এইবোৰ ভুল নকৰিব যে আপোনালোকৰ স্পেলিং নামটোৰ স্পেলিং ভুল হৈছে তাত কিবা বগা ঘুহাইছে তেনেকুৱা নহয় তাৰ পিছত বেংকৰ আইএফএসসি কোড বা অবৈধ তথ্য আপোনালোকে তাতে মানে নিদিব তাৰ পিছত অন্যৰ আধাৰ নম্বৰ আপোনালোকে তাত ব্যৱহাৰ নকৰিব তো তেনেকুৱা ধৰণৰ যদি ভুলবোৰ কৰে তেতিয়াও মানে কেনেকুৱা হ'ব আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা নামটো বাদ পৰি যাব আৰু শেষত বা মোৰ শেষ কথাখিনি মই আপোনালোকক ক'ব বিচাৰিছো অৰুণোদয় আঁচনি এটা সহানুভূতিশীল চৰকাৰী সহায় যাৰ মূল লক্ষ্য হ'ল অসমৰ যিসকল মহিলা আছে মহিলাসকলক নিয়মিত আৰ্থিক সহায় প্ৰদান কৰা গতিকে আপোনাৰ ন্যায্য অধিকাৰ যেন ভুলৰ বাবে বন্ধ নহয় হে এই ভিডিওটোত মই আপোনালোকক কিছুমান পদক্ষেপৰ কথা ক'লো এই পদক্ষেপবিলাক আপোনালোকে লওক ৰিজেক্ট লিষ্ট চাওক ভুল থাকিলে শুদ্ধ কৰক
আবেদন আপোনালোকে কৰক ধুনীয়াকৈ। আবেদনখন কৰাৰ আগতে আপোনালোকে এই বস্তুবিলাক ভুল নকৰিব। বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক যাতে তেওঁলোকে এই সহায় পায় আপোনাৰ পৰা। গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।